দেখনে কৰে পৰম পবিত্ৰ দেখা ভাগৱত ধৰ্ম কিনি বিপৰীত। ভাগৱত ধৰ্ম হৈছে কোনোবাই যদি শুনি আছে, কোনোবাই যদি পাঠ কৰিছে, কোনোবাই বাটত যাওঁতে যদি শলাগ লৈছে, গতিকে ইয়াত সকলোকে পৰম পবিত্ৰ কৰে, সকলোকে ফল দিয়ে বুলি কৈছে। এই হৈছে ভাগৱত ধৰ্মৰ লক্ষণ। গতিকে এই ভাগৱত ধৰ্মত আমি যদি আশ্ৰয় লওঁ, কোনো বিপদ বিঘিনি আহিব নোৱাৰে। সেইটোকে ইয়াতে কৈছে, ইয়াতে মহাফল লাভ পায় বুলি কৈছে। গতিকে সেইকাৰণে আমি কি কৰিব লাগিব? শ্ৰৱণ কীৰ্তন। এতিয়া কপিলৰ যোগেদি মাতৃ দেৱহতীক 81 বিধ ভক্তি দেখুৱাইছে, সগুণ ভক্তি। তাৰে নিগুণ ভক্তি এবিধ, 9 বিধ নিগুণ ভক্তি দেখুৱাইছে শ্ৰৱণ আৰু কীৰ্তন, তাৰ মাজত 2 বিধ শ্ৰেষ্ঠ কৰিছে। কিন্তু এই 9 বিধৰ ভিতৰত কোনে কোনে গতি লাভ কৰিছে আমাক দেখুৱাইছে। এই ৰাম নাৰদে কৰিলে হৰি কীৰ্তনত ৰতি, পৰিশিৰে শ্ৰৱণত লভিলা মুকুতি। প্ৰভাতে স্মৰণ ভক্তি ভৈলা পাৰিষদ, অম্বৰীষে পাইলে গতি হেবি হৰিপদ। ৰাম ইন্দ্ৰ দুইনয় অশীলন্ত, কৃষ্ণ চৰণত অকুৰে বন্দনা ভক্তিত ভৈলা মাধৱত। বলি ৰজাই বামনত আত্মনিবেদিলা, উদ্ধৱে দাসত কৰ্ম কৃষ্ণত কৰিলা। ৰাম কৃষ্ণ হমে কৰিলন্ত্ৰ, অৰ্জুনে সখীত। এহি নৱবিধ ভক্তি ভৈলা বিদিত। সেইকাৰণে কৈছে প্ৰহ্লাদে সেইকাৰণে কৈছে পৰীক্ষিতে শ্ৰৱণ কৰিয়ে গতি লাভ কৰিছে, নাৰদে কীৰ্তন কৰিছে, অহৰ্নিশে কীৰ্তন কৰি কৰি গতি লাভ কৰিছে। বলি ৰজাই ব্ৰাহ্মণত আত্মনিবেদন কৰিলে, যদিও মানে তেওঁ দৈত্যগুৰু শুক্ৰাচাৰ্যই যদিও কৈছিলে কথাটো দান দিব সময়ত, কিন্তু এই কথাটো তেওঁ অস্বীকাৰ কৰিও তেওঁ ভগৱন্তক পোৱাৰ লগে লগে আত্মনিবেদন কৰিছে, 3 পদ ভূমি দান দি দিছে। সেইকাৰণে তেওঁ গতি লাভ কৰিছে। ইন্দ্ৰদুম্নই কি আছিলে? ইন্দ্ৰদুম্নই পিছত কি হ'লগে? গা আৰু গজেন্দ্ৰ আপোনালোকে পাইছে। গতিকে গজেন্দ্ৰ হ'ল, ইন্দ্ৰদুম্ন ৰজা অভিশাপত আহি গজেন্দ্ৰ হ'ল। সেইকাৰণে সুন্দেমেৰে পদ্মলোকৰ ওপৰত তুলি গজেন্দ্ৰে শৰণ ল'লে তাহি হৰি বুলি। গতিকে এই কাৰণে এই 9 বিধ উদ্ধৱে কি কৈছে? শেষত গৈ অৰ্জুনে কি কৈছে? সখী কৈছে, সখীৰ ওপৰত ভগৱন্ত লাভ কৰিছে। শেষা বুলি শেষত দাস্যৰ বাবে কোনে কৈছে? উদ্ধৱে কৈছে। উদ্ধৱে সদায় খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে ভগৱন্ততে দেখা পায়। যিখিনি উচ্ছিষ্ট আহাৰ, ভগৱন্তৰ উচ্ছিষ্ট আহাৰ উদ্ধৱেহে সেৱন কৰিছিল। তেওঁ এয়া কাপোৰ এইবিলাক তেওঁ পিন্ধে। গতিকে সেইকাৰণে এই দাস্য ভাৱত উদ্ধৱৰ সেইকাৰণে প্ৰভু ভগৱন্ত যেতিয়া বৈকুণ্ঠলৈ যাব হৈছিল, এই কথাটো একমাত্ৰ উদ্ধৱহে গম পাইছিল। বাকীখিনি অৰ্জুনেও যদি শক্তিত আছিলে, অৰ্জুনৰ কথাটো জানিব নোৱাৰিলে। কাৰণ উদ্ধৱ হৈছে একান্ত ভকত কৃষ্ণ। সেইকাৰণে কৈছে, কিন্তু ভগৱন্তই কিন্তু ভগৱন্তক কৈছিলে যে তুমি এই ধৰাধাম এৰি গুচি যাবা, মই কথাটো জানিলোঁ, গতিকে তুমি মোক তোমাৰ লগত লৈ যোৱা। এই বুলি কোৱাৰ লগে লগে ভগৱন্তই কি বুলি ক'লে? এই তুমি আমি দুয়ো মিলি, এই নাম তুমি আমি দুয়ো গ'লে মিলিব নথ, লোক হৈব জ্ঞান ইটো ভগতিৰ পথ। কৃষ্ণ পিৰিবে দুজন কলি গচিবে আচাৰ, হৈবে অধৰ্ম তলত
গতি যতে অপ্ৰজাৰ। তুমি আমি যদি এই ধৰাধাম এৰি গুচি যাওঁ তেতিয়াহ'লে ইয়াত কি হ'ব? ভক্তি ধৰ্ম লুপ্ত হ'ব। আৰু যেতিয়া ভক্তি ধৰ্ম লুপ্ত হ'ব তেতিয়া কি হ'ব? ইয়াত অধৰ্মই বিৰাজ কৰিব। গতিকে তুমি কিছুদিন থাকি যোৱা, যেনেকৈ পোহৰ গুচি গ'লে আন্ধাৰ আহে, গতিকে সেইকাৰণে ইয়াত ভক্তি ধৰ্ম লুপ্ত হ'লে তেতিয়াহ'লে কি হ'ব? ইয়াত সদায় অধৰ্মই বিৰাজ কৰিব। গতিকে সেইকাৰণে তুমি মুহূৰ্তত তাৰমানে মোৰ কথাটো তুমি মানা, তুমি কিছুদিন ইয়াত থাকি শ্ৰৱণ কীৰ্তন, মোৰ গুণানুকীৰ্তন প্ৰচাৰ কৰা, তুমি পিছতো যাব পাৰিবা। সেইকাৰণে উদ্ধৱৰ দ্বাৰা আমাক এই কথাখিনি কৈ থৈ গৈছে। সেইকাৰণে আজি আপোনালোকৰ ধন্য হৈছে, কাৰণ ভাগৱতত কৈছে যে যিমানেই কৃষ্ণক দিয়ে সেহিকে অক্ষয়, ইহাক নিবাক একোজনে নাপাওঁ। আনক্ৰমে লগাইলে যতেক হিও পিঠা, জননো পিঠা হৈ নুশুনায় কৃষ্ণ কথা। কৃষ্ণ কথা নুশুনাকৈ যদি জীৱনটো অতিক্ৰম কৰি যায় সেইটো হেনো পিঠা জনম। সেইকাৰণে আমি কৃষ্ণৰ কাৰণে জন্মটো লগাব লাগে। কৃষ্ণই অৰ্জুনক কৈছে যে হে অৰ্জুন, পৃথিৱীত মই এনেকুৱা এটা আখৰ সৃষ্টি কৰা নাই যিটো কোনো মন্ত্ৰৰ কাৰণে অনুপযুক্ত। মই পৃথিৱীত এনেকুৱা এজোপা বৃক্ষ তৈয়াৰ কৰা নাই যিজোপা শিপা ঔষধৰ কাৰণে অনুপযুক্ত। আৰু মই পৃথিৱীত এনেকুৱা এজন মানুহ সৃষ্টি কৰা নাই যিজন কোনো গুণৰ অনুপযুক্ত। অৰ্থাৎ কৰ্মফলে আমাক কিবা নহয় কিবা গুণ আৰু প্ৰতিভা প্ৰভু ভগৱন্তই প্ৰত্যেককে দি পঠিয়াইছিল। প্ৰভু ভগৱন্তই দি পঠিয়া প্ৰতিভাটো যদি আজিৰ দৰে পৰিৱেশলৈ আহি, সাধুলৈ আহি, শাস্ত্ৰৰ উপদেশৰ দ্বাৰা, মহাপুৰুষৰ বাণীৰ দ্বাৰা তাক যদি পৰিশোধন কৰি প্ৰভু ভগৱন্তৰ কৰ্মত যদি লগাব পাৰোঁ, তেতিয়াহ'লে ভগৱন্তই কৈছে যে মোৰ কাৰণে যি দিব সি কৃপা পাই থাকিব। আজি সেৱকে দিছে, আপোনাভাৱে দিছে, কি দিছে? কৃষ্ণ কৰ্ম এইটোৱেই, যিটো কৰ্ম কৰিলে তৃণমূল ব্যক্তি বিশেষৰ পৰা নিখিল জগতৰ কল্যাণ সাধন হয়। আত্মাকে ধৰি নিখিল জগত কল্যাণ কৰ্মত আমি যিকণ সময় লগাম, শাৰীৰিক, মানসিক, ভৌতিক, আৰ্থিক, এইকণহে আমাৰ পৰকালৰ বিদ। এই বিদটোৱে আমাক ইহকালত শান্তি দিব। সেইকাৰণে জীৱ গতি আছে, হয় শুদ্ধগতি, নহয় অধোগতি। মৃত্যুৰ কা আছে দেহৰ শেষ, ধৰ্ম জনম মৰণ। এই কথাটো আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব। কাৰণ আমি 84 লক্ষ যোনিত অতিক্ৰম কৰি আহি আমি মনুষ্য জন্মটো লাভ কৰিছোঁ। 20 লক্ষ স্থাৱৰ যোনিত আমি 20 লাখ বাৰ আমি গছ গছনিত জন্ম লাভ কৰি আছোঁ। আমি প্ৰথমতে 20 লাখ বাৰ আমি গছ গছনি হৈ আহিছোঁ। 9 লক্ষ কিমি আমি 9 লক্ষ বাৰ আমি 11 লক্ষ কিমি আমি পোক পৰুৱাত 11 লাখ বাৰ অতিক্ৰম কৰি আহিছোঁ। আমি 10 লক্ষ চৰাইজনী, 30 লক্ষ পশুজনী, আমি 30 লাখ বাৰ বাঘ, সিংহ, গৰু, ছাগলী এইবিলাকত আমি জন্ম লাভ কৰি আহিছোঁ। তাৰপিছত 4 লক্ষ বান্দৰ আৰু শেষতহে আমি মানুহ হৈছোঁ। সেইকাৰণে এই 84 লক্ষ অতিক্ৰম কৰি আমি মনুষ্য জন্মটো লাভ কৰিছোঁ। সেইকাৰণে এই মনুষ্য জন্মটো আমাৰ দেৱৰ দুৰ্লভ মনুষ্য জন্ম বুলি কৈছে, চিন্তামণি জন্ম। গতিকে এই জন্মটো আমি পোৱাৰ লগে লগে আমি মানুহ যেতিয়া হ'লো, এতিয়া মানুহৰ কৰ্ম কি? বাকী জীৱ জন্তুবিলাকে তেওঁলোকৰ কি আছে? তেওঁলোকৰ ধনী আছে, বাণী নাই। মানুহৰ বাণী আছে। আৰু গৰু ছাগলীবিলাকে কি কয়? নিজৰ ধাননি নে আনৰ ধাননি, এই কথাটো বিশ্লেষণ কৰিব নোৱাৰে, কিন্তু মানুহে পাৰে। কিন্তু পৰাস্বত্বেও মানুহৰ আমাৰ কৰ্ম কৰিবলগীয়া কি? তাকে নকৰি আমি মানুহ হৈ পশুৰ জন্ম হ'ব লগা হ'ল। সেইকাৰণে গীতাত কৃষ্ণই অৰ্জুনক কৈছে
যে অসংখ্য জীৱ আছে সংসাৰৰ ভিতৰতে মনুষ্যই ভজে আনে ভজিবে নাপাহৰে। যদিও মই অসংখ্য জীৱ সৃষ্টি কৰিছো, মোক ভজিব পৰা শক্তিটো কেৱল মানুহৰে আছে। দেখা বুলি ওজন সব মানুহে নোৱাৰে। মনুষ্য সহস্ৰ মধ্যে পুণ্য আছে যাৰ, সেহিকে ভজিয়া যত্ন কৰি আনো। মনুষ্যৰ ভিতৰত যাৰ বেছি পুণ্য আছে তেওঁহে হৰি কথা, ঈশ্বৰৰ কথা, ভগৱন্তৰ চৰণলৈ, ভকতৰ চৰণলৈ আহিব পাৰে। পুণ্য থাকিব লাগিব। যে সেইকাৰণে আমাৰ কি কৈছে, নাম পাঠবিলাকত যেতিয়া আমি কওঁ হে মোৰ প্ৰভু মস্ত, আজন্মৰ সেৱাস্থলী প্ৰভু মস্ত। তাৰমানে আজন্ম অৰ্থটো হৈছে এই জন্মত নহয়, আপোনালোকক আগৰ জন্মতেই লাভ কৰিলোঁ। গতিকে যেনেকৈ আমি যোৱা বছৰ খেতি কৰাটো এইবছৰ খালোঁ, আকৌ এইবছৰ খেতি কৰাটো এই যোৱা বছৰ যিটো খেতি কৰিছোঁ আকৌ এইবছৰ পাইছোঁ খাবলৈ, হয় নাই বাৰু? তেনেহ'লে লগালগটো আমি নাপাওঁ। গতিকে ঠিক তেনেকৈ আমি আগৰ যিখিনি পুণ্য ফল, এই পুণ্য ফলখিনিহে আমি ইয়াত খাই আছোঁ। পুণ্য নাই, আমি ভগৱন্ত ঈশ্বৰৰ কথাটো ল'ব নোৱাৰোঁ। সেইকাৰণে আমি এই মনুষ্য জন্মটো লাভ যেতিয়া পালোঁ, আমি পিছলৈ পাওঁ নাপাওঁ ঠিক নাই। গতিকে এই মনুষ্যটো লাভ কৰিবলৈ যাওঁতে আমি ঈশ্বৰৰ নাম গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি তাৰ মাজেদি আমি ইয়াতেই বৈকুণ্ঠ লাভ কৰিব পাৰিম। এতিয়া বৈকুণ্ঠত আমি দেখুৱাইছে যে কপিল যোগেদি মাতৃ দেৱহূতি কৈছে যে মা, তুমি তোমাৰ মনটো মোৰ চৰণত অৰ্পণ কৰা। মূৰৰ কথা শুনন্ত, অহন্ত আৰু শুনন্ত, তুমি মোৰ কথাটো ক'ব লাগিব, শুনিব লাগিব। তেতিয়াহে তোমাৰ এই মায়াজালৰ পৰা তুমি হাত সাৰিব পাৰিবা। গতিকে সেইকাৰণে আমি এই মায়াজালৰ পৰা হাত সাৰিবলৈ হ'লে আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। কিন্তু আমি যদি ভাবি থাকোঁ বৈকুণ্ঠলৈ আমি যাম আৰু ঘূৰি আহিব নালাগে, স্বৰ্গলৈ গ'লে কি হ'ব, পুণ্য ক্ষয় কৰিলে দুনাই নৰকত মৰিব লাগিব। এই কথাটো হয়। কিন্তু আমি যদি বিশ্লেষণ কৰোঁ, আমি নামঘৰবিলাকত আমি ভাওনাবিলাকত পাইছোঁ চাৰিসিদ্ধ, মানে জয় বিজয় কোন আছিল? বৈকুণ্ঠ দৌৰি আছিল। তেনেহ'লে যদি বৈকুণ্ঠলৈ যদি গ'লে ঘূৰি আহিবই নালাগে, তেনেহ'লে জয় বিজয় কিয় আহিলে? জয় বিজয় কাৰণ নিজৰ ভক্তি বলত বৈকুণ্ঠত স্থান পোৱা নাছিল। জয় বিজয় পিতৃ একান্ত ভকত আছিল। যেতিয়া জয় বিজয় জন্ম হয়, মাতৃ বিয়োগ হয়, তেতিয়া জয় বিজয় পিতৃয়ে ভাবিলে যে মই এই শিশু দুটি যদি লালন পালন কৰোঁ, তেতিয়াহ'লে দেখোন মই আকৌ পুনৰ বিষয়তে লাগি থাকিব লাগিব। গতিকে ঈশ্বৰৰ সন্তান ঈশ্বৰে যি কয় কৰক বুলি কৈ তাৰ শিশু তাতে এৰি তেওঁ বনৰ মাজলৈ গুচি গ'ল। তেতিয়া ভগৱন্তই কৈছে নহয়, মই বিনে ভকতেনি চিন্তে কিছু জ্ঞান, মই ভকতৰ পৰে নাজানো হুৱান। ভকত সমান সখী মোৰ কোন আছে, মই মহাভকতৰ গুৰু পাছে পাছে। এটা ভগৱন্তইতো ৰক্ষা কৰিব লাগিব ভকতক। এই মনোভাৱে আহি পিনি সেই শিশু দুটি লৈ লক্ষীক দিলেগৈ। যথা সময়ত ডাঙৰ দীঘল হ'ল, হোৱাৰ লগে লগে চাকৰি হিচাপে বৈকুণ্ঠ দৌৰি দিলে। কিন্তু জয় বিজয় নিজৰ ভক্তি বলত বৈকুণ্ঠত স্থান পোৱা নাছিল কাৰণে তেওঁ অহংকাৰ আহিলে আৰু পুনৰ বৰি ভাৱে হ'লেও 3টা জন্মত আকৌ গৈ পিনি বৈকুণ্ঠত স্থান পাইছে। সেইকাৰণে আমাৰ যদি ভুলতো আমি যদি ক'ৰবালৈ বৈকুণ্ঠলৈ যাবলগীয়া হয়, তেতিয়াহ'লে আমাৰ সোনকালে আকৌ আমি পঢ়ি আহিব লাগিব। সেইকাৰণে ইয়াতেই খৰচি মাৰি আমি ইয়াতেই বৈকুণ্ঠ সুখটো লাভ কৰিব পাৰিম। বৈকুণ্ঠটো কি আছে? 9 কুণ্ঠা 14 ভুৱনৰ বাহিৰত আছে। গতিকে এই ভৱনটো আজি কি দ্বিতীয় বৈকুণ্ঠ। এতিয়া কপিল যোগেদি মাতৃ দেৱহূতি কৈছে ইয়াতে আছে বৈকুণ্ঠ, ইয়াতে আছে স্বৰ্গ, ইয়াতে আছে নৰক। এতিয়া ইয়াত নৰক হ'লে কি হ'ব? আমি সদায় সুখ ভোগত আছো, সদায় শান্তিতে আছো, সেইখন হৈছে স্বৰ্গবাসী। আমি সদায় দুখৰ পৰি দুখতে আছো, সেইখন নৰকবাসী। আৰু যেতিয়া আমি সৎটো শূন্যভাৱে আছো, সেইখনহে বৈকুণ্ঠ হয়। কৃষ্ণ।
তাৰমানে ন কুণ্ঠা কোনো সত্ত্বই যাতে আক্ৰমণ কৰিব নোৱাৰে। সেইকাৰণে আমাৰ দ্বিতীয় বৈকুণ্ঠ ইয়াত ভকতৰ বাহিৰৰ কথাটো আমি আলোচনা নহয়, আমাৰ চিন্তাধাৰাটো বাহিৰলৈ নহয়। সেইকাৰণে এইখন হৈছে দ্বিতীয় বৈকুণ্ঠ, ভকত য'ত থাকিব। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক সাতশলপীয়া আসনৰ যোগেদি বৈকুণ্ঠ বৰ্ণনা কৰি থৈ গৈছে। এতিয়া গুৰু আসন প্ৰতিষ্ঠা কৰে, কিন্তু কোৱাৰ লগে লগে সেই তত্ত্বখিনি আচলতে অনুভৱেই কৰিব নোৱাৰে। প্ৰথম দুৱাৰখন আমাক কি দিছে? সাতশলপীয়া আসনৰ প্ৰথম দুৱাৰখনৰ নাম শান্তি বিলাস। শান্ত বিলাস, বিলাস মানে শান্তি ঠাই, আৰু বিলাস মানে শান্তি। এতিয়া শান্তিয়ে শান্তি অৰ্থটো। এতিয়া শান্তি লাভ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? ক'ত আছে শান্তি? ভাগৱতৰ গোটেই লুটিয়ালেও আমি মাত্ৰ এগৰাকী আয়ে, আমিতো সদায় সুখকে বিচাৰি আছোঁ। দুখ কোনোবাই বিচাৰিছে জানো? দুখটো নিজে নিজে আহিছে। সুখটো আহিছে জানো? আমাৰ গোটেই সুখ নাই, সুখটো সদায় বিচাৰি আছে। কিন্তু ভাগৱতত এগৰাকী আয়ে দুখৰ উপৰি দুখ বিচাৰিছিলে, সেইগৰাকী হৈছে কুন্তী। কুন্তীয়ে মহাভাৰতৰ যুদ্ধ শেষৰ সময়ত কৃষ্ণই যেতিয়া সুধিছে, হে পেহী, যে মই তোমাৰ পুত্ৰসকলক ইমান দিনে ৰক্ষণাবেক্ষণা কৰিলো, এতিয়া মই যাব হৈছে, গতিকে মই তোমালোকক এটা বৰ দিব বিচাৰিছো, কি বৰ লাগে কোৱা। তেতিয়া কুন্তীয়ে কৈছে যে হে ঈশ্বৰ, তুমি যে জগতৰ ঈশ্বৰ এই কথাটো মই জানিলো। তুমি যেনেকৈ চৰাই যেনেকৈ বাঁহত পোৱালীকেইটাক যেনেকৈ ৰক্ষণাবেক্ষণা দিয়ে, ঠিক তেনেদৰে মোৰ পুত্ৰসকলক ইমান দিনে ৰক্ষণাবেক্ষণা দিলা। গতিকে আজি তুমি যাব বিচাৰিছা, মোক তুমি এনেকুৱা এটা বৰ দিয়া, যিটো পালে এনেকুৱা দুখৰ কৰি দুখ দিয়া, যিটো পালে মই তোমাক সদায় পাহৰি নাযাওঁ। এতিয়া আমি ভগৱন্তক পোৱাৰ লগে লগে আমি কি কৰিব? আমাক গোটেই একাউণ্টত পইচা অলপ ভৰাই দিয়া, মাটি বাৰী অলপ কিনি দিয়া, হয় নাই বাৰু? গোটেই ল'ৰাটোলৈ ভালকৈ ছোৱালীজনী আনি দিয়া, ছোৱালীজনী ভালকৈ দৰা এটা দি দিয়া, আমি চব ভালকৈ বিচাৰোঁ। গতিকে কিন্তু কুন্তীয়ে সেইটো বিচৰা নাছিলে। কুন্তীয়ে কি কৰিছিলে? যে মোক এনেকুৱা দুখৰ উপৰি দুখ দিয়া, যাতে মই তোমাক সদায় তোমালৈ মনত পৰে। যেনেকৈ আমাৰ মেট্ৰিক দিব সময়ত ল'ৰাটোৰ, তেতিয়া আমি ক'লৈ যাওঁ? নামঘৰলৈ যাওঁ, নামঘৰ আছলৈ যাওঁ, যে আশীৰ্বাদ এটা দিয়কচোন, কালি মেট্ৰিক দিব, কালি হায়াৰ ছেকেণ্ডেৰী দিব। যেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজনত বা লেটাৰ পালে, ষ্টেণ্ড কৰিলে, সেই নামঘৰেও পাহৰি কি কৰিলে? ধুমধাম ডিজে লগাই একদম মাছ মাংস আনি পুৰা নাচ বাগ দি দিলে, সেই নামঘৰেও পাহৰিলে। গতিকে আমি যেতিয়া দুখৰ সময়তে আমি ভগৱন্তক চিন্তা কৰোঁ। সেইকাৰণে আমি এই যদি শান্তি লাভ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? ঈশ্বৰৰ চৰণত আশ্ৰয় ল'ব লাগিব, শৰণ ল'ব লাগিব। ক'ত ল'ব লাগিব? অভয় চৰণে শৰণ লৈলো এই হৰি নাৰায়ণ, মানৱী জনম সফল কৰিলো এই হৰি নাৰায়ণ। যেতিয়া আমি অভয় চৰণত যেতিয়া শৰণ ল'ম, তেতিয়া আমাৰ সদায় আনন্দৰে আনন্দত লাভ কৰিব পাৰিম। তেতিয়াহে আমি প্ৰথম দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। দ্বিতীয় দুৱাৰখন হৈছে শংখবিলাস, ৰাজহংস। যেনেকৈ ৰাজহাঁহে যেনেকৈ পানীৰ মাজৰ পৰা গাখীৰ নিৰ্বাচন কৰি খাব পাৰে, ঠিক আমি বেয়া কি ভাল কি, ন্যায় অন্যায়, সুখ দুখ, এই সকলোবিলাক নিৰ্বাচন কৰি আমি বেয়াবিলাক পৰিহাৰ কৰি ভালবিলাক লৈ তেতিয়া এই দ্বিতীয় দুৱাৰখন আমি অতিক্ৰম কৰিব পাৰিম। তৃতীয় দুৱাৰখন হৈছে শ্বেতবিলাস। শ্বেত মানে বগা। এতিয়া বগা হৈছে সত্যপতি, শুদ্ধপতি। এতিয়া আমাৰ ভাৱনাবিলাক যদি শুদ্ধ হয়, আমি সদায় আনকো শুদ্ধ দেখিম। যেনেকৈ আপুনি যদি এখন কোলা চশমা পিন্ধে, সেই আনকো কোলা দেখিব। যদি বগা চশমা পিন্ধে বগাকো দেখিব, ৰঙা পিন্ধিলে ৰঙা দেখিব।
যেনেকৈ চশমাৰ ৰঙৰ ওপৰত নিৰ্ভৰ কৰিব আপোনাৰ দেখাৰ ওপৰত। গতিকে আমি যদি ভাল ভাৱনা কৰোঁ, ঠিক আমি সেই ভাল ভাৱনা দেখিম, বেয়া যদি চিন্তা কৰোঁ বেয়া ভাৱনা দেখিম। গতিকে এদিন এই কাহিনীৰ ওপৰত এদিন হনুমানে আৰু হনুমান তাত বহি আছে, এজন পাঠকী আৰু এজন ব্যাখ্যাকাৰ মাজত আলোচনা হৈ আছে। তেতিয়া পাঠকীজনে ব্যাখ্যাকাৰজনে কৈছে যে অশোক বনত যিমানবিলাক ফুল আছিল সেই ফুলবিলাক বগা। তাতে ছদ্মবেশ ধাৰণ কৰি হনুমানে শুনি আছিলে। হনুমানে ৰ'ব নোৱাৰিলে, আৰু মইতো তাতে আছিলোঁ, গতিকে মইতো নিজে দেখি অহা, ফুলবিলাকতো ৰঙাহে আছিলে। তেওঁ আচল ৰূপটো ধাৰণ কৰি ক'লে, মই হনুমান। যেতিয়া অশোকবনৰ ফুলবিলাক প্ৰকৃতাৰ্থত ৰঙাহে, তেতিয়া ব্যাখ্যাকাৰজনে কৈছে, হে হনুমান, যেতিয়া ৰাৱণে সীতাক হৰণ কৰিছিলে তেতিয়া তুমি সেই অশোকবনত আছিলা হয়, আৰু সেই ৰাৱণে হৰণ কৰা যিটো দৃশ্য দেখাৰ লগে লগে খঙতে তোমাৰ চকু ৰঙা হৈ গ'ল। গতিকে তুমি গোটেই ফুলবিলাক ৰঙা দেখিলা। সেইকাৰণে আমাৰ ভাৱনাবিলাক যদি শুদ্ধ হয়, এতিয়া আমি মানুহ এজন যেতিয়া লগ পাওঁ কি হয়, তেতিয়া প্ৰথমতে আমি বেয়া কথাটোহে, তেওঁ বেয়া গুণখিনিহে আমি প্ৰচাৰ কৰোঁ। আমি ভাল তেওঁ যে গুণ এটা আছে সেই কথাটো আমি তেওঁ সেই বস্তুটো চালি যাই নেচাওঁ। সেইকাৰণে আমি প্ৰথম ভালৰটোহে জানিব লাগিব। সেইকাৰণে ভকত তিনিবিধ দেখুৱাইছে, কিন্তু মহাপুৰুষ মাধৱদেৱে অধৰ্ম কথা কৈছে নহয়, অধৰ্মে কেৱল তোষকে দেখে। গতিকে সেইকাৰণে এই পিছত ওলাব কথাটো। গতিকে সেইকাৰণে আমাৰ ভাৱনাবিলাক শুদ্ধ হ'লে আমি সদায় এই তৃতীয় দুৱাৰখন আমি লাভ কৰিব পাৰিম। তাৰপিছত আছে পদ্মবিলাক। পদ্ম মানে পদুম ফুল। যেনেকৈ পদুম ফুলৰ বিশেষ গুণটো হৈছে কি, ই বোকা আৰু পানীত থাকি ই কেতিয়াও বোকা পানীত লিপ্ত হৈ নাথাকে। ঠিক আমি এই সংসাৰৰ এখন বিষশালী বুলি কৈছে, কেনেকুৱা বিষ। গতিকে এই বিষশালীত যদিও আমি থাকোঁ, তাৰ মাজেদিও অতিক্ৰম কৰি আহি আমি ঈশ্বৰৰ সেৱা, গুৰু সেৱা এইখিনি আমি কৰিব লাগিব। তেতিয়াহে আমি এই দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। তাৰপিছত আছে কনক দণ্ড। কনক হৈছে সোণ আৰু দণ্ড হৈছে লাঠি। লাঠি নিজৰ অস্তিত্ব নাই, ই আনে বহুৱাই দিলেহে ই পাগল। ঠিক তেনেদৰে আমি যেতিয়া গুৰুচৰণত কোনোবা এজন গুৰুলৈ আমি যেতিয়া শৰণ লৈ বা ভগৱন্তৰ কথাখিনি যেতিয়া আমি জানি পিনি যেতিয়া পালন কৰোঁতে আমাৰ কি হ'ব, এতিয়া আমি সোণলৈ ৰূপান্তৰ হ'ম, তাৰমানে মূল্যৱান বস্তুলৈ ৰূপান্তৰ হ'ম। তেনেকৈ নামাচাৰ্য, পাঠাচাৰ্য তাৰমানে প্ৰথমতেতো নাছিলে। ঠিক তেনেদৰে সেই কনকদণ্ড তেতিয়া আমি এই দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। আৰু বৈকুণ্ঠ শেষৰ দুৱাৰখন ওপৰ একেবাৰে দুৱাৰখন হৈছে গোলক ধাম।